হয় মই আজি ৰাতিপুৱা 10টামান বজাত মই খবৰ পাইছোঁ, যিহেতু মোলৈ ফোন কৰিছিলে যে 10 বছৰীয়া ছোৱালী এজনীৰ লগত এনেকুৱা কাণ্ড এটা হৈছে, যিহেতু লজ্জাজনক। আমাৰ তিনিচুকীয়াত অলপ দিনৰ আগতে এটা ঘটনা হৈ গৈছে, আকৌ দুহাই আকৌ এটা ঘটনা হৈছে আজি গম পাইছোঁ, যিহেতু জন্মাষ্টমীৰ দিনাখনি কেছটো হৈছিলে। এইটোৱে মই কথা ক'বলৈ বিচাৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যিহেতু বেটী বচাও বেটী পঢ়াও যিহেতু কয়, এতিয়া প্ৰত্যেকজনী বেটীৰ লগত যদি এনেকুৱা হৈ থাকে বা আমাৰ নাৰীয়ে যদি সুৰক্ষা নেপাওঁ আমি কেনেদৰে জীয়াই থাকিম। আপোনাৰ পৰা এইটোৱে আমাৰ লাগে, আমাক এইটোৱে সুবিধা কৰি দিয়ক। আমাৰ ছোৱালীবিলাক ভালকৈ থাকিবলৈ ঘূৰা ফুৰা কৰিব পাৰিব লাগে, আমাৰ ছোৱালীবিলাক আমি এৰিব পাৰিব লাগে। আমাৰ এতিয়া ভয় হৈছে ছোৱালী আমাৰ এৰিবৰ কাৰণে। হয়, সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, বেটী বচাও বেটী পঢ়াও কৈ যিবোৰ শ্লোগান দি আছে, সেই শ্লোগানৰ এতিয়া বিপৰীতটো হৈছে, যিহেতু মানে সদায় ধৰ্ষণ, সদায় মানে ক'বলৈ আমাৰ বেয়া লাগিছে। তাৰমানে এনেকুৱা ছোৱালীবোৰৰ ওপৰত হৈছে যিবোৰ একোৱেই নাজানে মানে এইবোৰ বিষয় লৈ, এনেকুৱা ছোৱালীবোৰ মানে বাছি লৈছে, যিহেতু এইবিলাক লম্পটবিলাক এইবোৰ কাম কৰিবলৈ। আৰু এইটোৱে কথা ক'বলৈ বিচাৰোঁ যে সুপ্ৰিম কোৰ্টে এইটো এটা ভাল আইন এখন উলিয়াওক, তেওঁলোকক মানে মৃত্যুদণ্ড দিয়ক, এইটোৱে মই ক'বলৈ বিচাৰিম। মানে সেইটো গম পাইছোঁ, মানে আমাৰ প্ৰাক্তন ৰাজু চাহুৰ কোনোবা ভায়েক হয় বুলি গম পাইছোঁ। মই এতিয়ালৈকে নাম নাজানো, কিন্তু ভুক্তভোগীয়ে কৈ আছে মানে কথাষাৰ যে ৰাজু চাহুৰ কোনোবা হয় ভায়েক হয় বোলে, এই বুলিহে মই গম পাইছোঁ মানে কথাটো। তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰি আৰু যিখিনি আইনৰ ব্যৱস্থা ল'ব লাগে তেওঁক দিয়ক। ইতিমধ্যে কৰায়ত্ব কৰিলে বুলি জানিব পৰা গৈছে। তেতিয়া কৰায়ত্ব কৰিলে যদি বহুত ভাল কথা হয়, তেখেতক যদি কৰায়ত্ব কৰিছে আমাৰ সুবিধা হ'ল। কাৰণ এনেকুৱা লম্পটক সদায় মানে নীলা আকাশৰ তলত থাকিবলৈ দিব নালাগে। তেওঁলোকক মানে কাৰাদণ্ডই তেওঁলোকৰ সৰ্বোচ্চ বুলি মই ভাবোঁ। ধন্যবাদ। তিনিচুকীয়াত দেখা গৈছে আকৌ এটা শিশুটিৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে, কি ক'ব এই ক্ষেত্ৰত? আচলতে আমি বাৰম্বাৰ কৈ আহিছোঁ যে যেতিয়ালৈকে আইনখন কঠোৰ নহ'ব, মহিলাৰ ক্ষেত্ৰত এখন কঠোৰ আইন প্ৰণয়ন নহ'ব, তেতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকিব। আৰু অসমবাসী আৰু তিনিচুকীয়াবাসীৰ লগতে সমগ্ৰ ৰাইজ কিন্তু জাগ্ৰত হ'ব লাগিব এই ক্ষেত্ৰত। নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কিন্তু প্ৰশাসনে যিমান দায়িত্ব ল'ব লাগে তাতোকৈ বেছি দায়িত্ব কিন্তু অসমবাসী ৰাইজে ল'ব লাগিব। তিনিচুকীয়াৰ এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটাৰ যি উদাহৰণবিলাক বাৰম্বাৰ দেখি থকা হৈছে, সেই তিনিচুকীয়াবাসী ৰাইজে কিন্তু জাগ্ৰত হ'বলৈ হ'ল। আজি ইয়াত যিজন আচলতে কালপ্ৰিটে বুলি ক'ব লাগিব, সেই কালপ্ৰিটে এই ঘটনা ঘটালে। মন্টু চাহু নামৰ এজন কালপ্ৰিট, তেখেতক আইনে কোনো পধ্যে কোনো সুৰুঙা লৈ যাতে বাচি যাব নোৱাৰে, কাৰণে যিসকলে চেষ্টা কৰিব তেখেতসকলেও আমি সকিয়নি প্ৰদান কৰিছোঁ যাতে কেতিয়াও তেখেতক কিন্তু সহায় কৰিব নালাগে। আৰু তিনিচুকীয়াৰ যি আচলতে উকিল সন্থা আছে তেখেতসকলৰ প্ৰতিও তাই আহ্বান জনাইছোঁ যে আপোনালোকে এই কালপ্ৰিটজনৰ ক্ষেত্ৰত যাতে আপোনালোকে সহযোগিতা নকৰে, তেখেতক জামিন লোৱাৰ কাৰণে যাতে আপোনালোকে যত্ন নকৰে। কি হৈছিলে ঘটনাটো? খুব এটা নিৰ্লজ্জ কাণ্ড তিনিচুকীয়াৰ মাজমজিয়াত পুনৰবাৰ সংঘটিত হৈছে। ইতিমধ্যে এগৰাকী কণমানি 10 বছৰীয়া এজনী কণমানিক ধৰ্ষণ কাণ্ডৰ দৰে এনেকৈ ঘটনা হৈছে, মানে যৌন নিৰ্যাতন চলাইছে। জানিব পৰা মতে প্ৰাক্তন বিধায়ক ৰাজু চাহু ডাঙৰীয়াৰ কনিষ্ঠ ভাতৃ হয়, তেখেতৰ নাম মন্টু চাহু বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। গতিকে ইতিমধ্যে গেলাপুখুৰী থানাৰ অন্তৰ্গত যিহেতু অঞ্চল আছিলে, ইতিমধ্যে গেলাপুখুৰী থানাত আমি জনোৱা হৈছে আৰু তেখেতক দোষী কৰায়ত্ব কৰা হৈছে। আৰু সদৰ থানাত ইতিমধ্যে তেখেতক লৈ যোৱা হৈছে। গোটেই পৰিঘটনাটো আপোনালোকক আমি খন্তেক সময়ৰ ভিতৰতে আপোনালোকক আপডেট দিবলৈ সাজু হৈছোঁ।